সকল স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেললৈ নতুন এটা ভেকেঞ্চি নতুন এটা চাকৰিৰ খবৰ লৈ আহিছোঁ কিন্তু প্ৰথমতে মই কৈ দিওঁ কণ্ট্ৰেকচুৱেল জব হয় চ' যদি আপোনালোকে চাকৰি বিচাৰি ফুৰিছে আপোনালোকক চাকৰি এটা প্ৰয়োজন আছে আৰু গভৰ্ণমেণ্ট ছেক্টৰত কাম কৰিবলৈ যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহে আবেদন কৰিব তেতিয়াহে চাব নহ'লে আপোনালোকে নিজে আবেদন নকৰে নাই কিন্তু হয়তো আন কোনোবা এজনে আবেদন কৰিব বিচাৰিব পাৰে কিন্তু কিছুমান নেগেটিভ কথা কিছুমান কৈ থাকিলে তেওঁলোকে সেই বস্তুবিলাক আবেদন কৰিবলৈ নিবিচাৰে চ' কোনোবাই যদি বিচাৰিছে তেওঁলোকক কৰিব দিয়ক সেইবিলাক নেগেটিভ কথা নক'ব কিবৰ্ড ৱাৰিয়ৰ হয়তো লাভ নাই চ' কথা হ'ল যে GMC গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন আপোনালোকে জানে তাতে মিউনিচিপাল কৰ্পৰেশ্যন পুলিচ MCP তেওঁলোকে মিউনিচিপাল কৰ্পৰেশ্যনৰ যি পুলিচ তেওঁলোকৰ নিজস্ব তেওঁলোকে সেইটো ৰিক্ৰুট কৰিব কণ্ট্ৰেকচুৱেল পোষ্ট হয় চ' সেইকাৰণে মই কৈছোঁ প্ৰথমতে যে আপোনালোকে যদি কৰি থাকিব বিচাৰিছে কৰি থাকিব পাৰে বাকী বেটাৰ অপৰচুনিটি পালেতো আপোনালোক আৰু যাবই লাগিব চ' এইটো বেলেগ কথা পৰীক্ষা জাষ্ট 100 মাৰ্কছৰ পৰীক্ষা হ'ব ইমান বেছি হেৰি নহয় চেলাৰী ঠিক ঠাক আছে আৰু চলিব পাৰিব বাকী সেইটো বাকী আপোনালোকৰ নিজৰ কথা যদি কৰিব বিচাৰে কিন্তু ভাল কথা এইটোৱে যে জাষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু বস্তুটো কি হৈছে মিউনিচিপালিটিত যেতিয়া আপোনালোক সোমাব এটা বহল পৰিসৰ এটা আপোনালোকে পাব চিনি পাব মানুহ কিছুমান তো ধৰি লওক তেনেকৈ অলপ ধৰি লওক কণ্টেক্স বাঢ়ে তেনেকুৱা ধৰণৰ হেৰি চ' কৰিব বিচাৰিলে কৰিব পাৰে গোটেই এডভাৰটাইজটো দেখাই দিছোঁ ভালদৰে চাই ল'ব আৰু মষ্ট ইম্পৰ্টেণ্টলি অফলাইন এপ্লাই হয় চ' আপোনালোকে বাই পোষ্ট কৰি পেলাই আপোনালোকে GMC অফিচলৈ পঠাব পাৰে উজান বজাৰত বা আপোনালোকে নিজ হাতেৰে গৈ যদি গুৱাহাটীত থাকে বা ওচৰে পাঁজৰে থাকে ড্ৰপ বক্স আছে GMC অফিচত ছেকেণ্ড ফ্ল'ৰ পাৰ্চনেল ব্ৰাঞ্চত তাতো আপোনালোকে দিব পাৰে চ' ইমানে গোটেই এডভাৰটাইজটো চাই লওক এইটো যিটো এডভাৰটাইজ এই এডভাৰটাইজটো ওলাইছে আপোনালোকৰ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন ফালৰ পৰা GMC আপোনালোকে জানে গুৱাহাটীত যিসকল থাকে বেছি ভালদৰে জানে চ' গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ যি পাৰ্চনেল ব্ৰাঞ্চ আছে তাৰ পৰা এই এডভাৰটাইজটো পাব্লিছ হৈছে নাম্বাৰ হৈছে GPR/45/2020/34/411 আৰু ডেট হৈছে 1/8/2024 ইয়াতে আপোনালোকৰ কি চাওক ৰিক্ৰুটমেণ্ট অফ মিউনিচিপাল কৰ্পৰেশ্যন পুলিচ আণ্ডাৰ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন চ' যেনেকৈ ধৰি লওক ৰেলৱে পুলিচ থাকে অসমৰ বাকীখিনি চাবলৈ ধৰি লওক অসম পুলিচ থাকিলে ইণ্ডাষ্ট্ৰিজ চাবলৈ আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ আছে অসমৰ ঠিক সেইদৰে মিউনিচিপাল কৰ্পৰেশ্যনৰ আণ্ডাৰত তেওঁলোকৰ মিউনিচিপাল কৰ্পৰেশ্যন পুলিচ MCP অ'কে চ' ইয়াতে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে আবেদন কৰিব পাৰে কাৰণ এটা ভাল এমাউণ্টৰ ৰিক্ৰুটমেণ্ট পোষ্ট তেওঁলোকৰ উলিয়াইছে Applications are invited from eligible candidates for filling up of 60 existing vacancies in the rank of Municipal Corporation Police under Guwahati Municipal Corporation on contractual basis. চ' 60টাকৈ পোষ্ট তেওঁলোকে ৰিলিজ কৰিছে MCPৰ আণ্ডাৰত মিউনিচিপাল কৰ্পৰেশ্যন পুলিচৰ কণ্ট্ৰেকচুৱেল বেচিছত এইটো মনত ৰাখিব চ' এইবিলাক আপোনালোকে এতিয়া বহুতে কিছুমানে কমেণ্ট কৰে যে কণ্ট্ৰেকচুৱেল হয় কিবা নকৰোঁ আপোনালোকে আবেদন কৰিলে কৰিব এনেকুৱা জোৰ জবৰদস্তি নাই যে কৰিবই লাগিব চ' ভেকেঞ্চি ওলাইছে যদি কৰি থাকিব বিচাৰে কৰি থাকিব পাৰে সেইটো আপোনালোকৰ কথা এট ৰুপিজ 12,000 অনলি পাৰ মান্থ চ' মাহিলী আপোনালোকে পাব 12,000 ৰুপিজ 12,000 টকা Applications must be submitted on or before 31st August 2024 at the drop box in the office of the Guwahati Municipal Corporation Personnel Branch, second floor, Ujan Bazar, Guwahati. No application will be received thereafter. So application আপোনালোকে অফলাইন সাবমিট কৰিব লাগিব আৰু এটো GMC জি অফিচ আছে পান বজাৰত পান বজাৰ আছে উজান বজাৰত সেই উজান বজাৰত আপোনালোকে GMC অফিচত গৈ আপোনালোকে দিব পাৰিব চ' বহুতে এই GMC অফিচটো বিচাৰি পাওঁতে অলপ খেলি মেলি পায় চ' ওচৰে পাজৰে আপোনালোকে উজান বজাৰত সুধিলে গম পাই যাব চ' 31 তাৰিখলৈকে লাষ্ট ডেট অ'কে 31 আগষ্ট চ' ডিটেইলছ অফ ভেকেঞ্চিজ চ' এতিয়া ভেকেঞ্চি আপোনালোকৰ চাওক 60টা পোষ্ট আছে চ' এই 60টা পোষ্ট যিকেইটা আছে আপোনালোকে আবেদন কৰিব পাৰে তে আবেদনৰ ক্ৰাইটেৰিয়া কি আছে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আসামৰ অ'কে চ' চাওক এইটো বস্তু ইয়াতো দি দিছে PR মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব চ' প্ৰুফ অফ ৰেচিডেঞ্চ আপোনালোকে ছাবমিট কৰিব লাগিব যেতিয়া ফাইনেল চিলেক্ট লিষ্টখন ওলাব প্ৰুফ অফ ৰেচিডেঞ্চত নৰ্মেলি 3টা বস্তু খাতে এটা হৈছে ভোটাৰ ID এটা হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট এটা হৈছে PRC কিন্তু স্পেচিফাইড কৰি যদি অকল PRC বিচাৰে তেতিয়া PRC ছাবমিট কৰিব লাগিব সেইটো মনত ৰাখিব চ' বয়স আপোনালোকে মিনিমাম 18 বছৰ আৰু 25 বছৰতকৈ বেছি হ'লে নহ'ব আৰু বয়সৰ কেলকুলেশ্যনৰ ভিত্তিত যিটো তাৰিখ সেইটো হৈছে 1 জানুৱাৰী 2024 এতিয়া হ'ল কোৱালিফিকেশ্যন আপোনালোকে মিনিমাম হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব অ'কে
তো ডকুমেণ্ট কি লাগিব আবেদন কৰোঁতে আপোনালোকে চাওক আপোনালোকে প্ৰুফ অফ এজ যিখন চাৰ্টিফিকেট এডমিট কাৰ্ড হ'ব পাৰে হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট হ'ব পাৰে অ'কে সেইটো কাৰণে বয়সৰ প্ৰুফৰ কাৰণে সেইখন লাগিব হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেটখন লাগিব হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটখন লাগিব তাৰপিছত আপোনালোকৰ গোটেই নিজৰ এড্ৰেছ পিনক'ড ইমেইল এড্ৰেছ ফোন নম্বৰ গোটেইখিনি আপোনালোকে দিব লাগিব চ' ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ মেলৰ ক্ষেত্ৰত 5 ফুট 3 ফিমেলৰ ক্ষেত্ৰত 5 ফুট 1 ইঞ্চি চ' চেষ্ট 31.5 33.5 এক্সপাণ্ডেড চিলেকশ্যন আপোনালোকৰ চাওক কেনেকুৱা ধৰণৰ চিলেকশ্যন হ'ব প্ৰথমতে ৰিটেন টেষ্ট আপোনালোকক মাতিব ৰিটেন টেষ্ট দিবৰ কাৰণে তাত যিসকলে শ্বৰ্ট লিষ্ট কৰে যিসকল পাছ কৰে তেওঁলোকক PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে মাতিব তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে মাতিব তাৰপিছত এটা পাৰ্চনেলিটি টেষ্ট ভাইভা হ'ব বুজি পালে তো সেইটোৱে আৰু প্ৰিলিমিনাৰী ভেৰিফিকেশ্যন তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব অ'কে আপোনালোকৰ হাইট ৱেট এইখিনি ভালকৈ চাব চ' মাৰ্কছৰ ডিটেইলছটো হৈছে ৰিটেন টেষ্টত আপোনালোকৰ মাত্ৰ 50 মাৰ্কৰ এটা মানে পৰীক্ষা হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 থাকিব পাৰ্চনেলিটি টেষ্টত থাকিব 5 মাৰ্কছ আৰু হোমগাৰ্ড NCC ট্ৰেইন যদি তেনেকুৱা আপোনালোকৰ চাৰ্টিফিকেট আছে তেতিয়া 5 মাৰ্ক পাব চ' টোটেল 100 মাৰ্কছৰ এইখন হয় পেপাৰ তো চিলেবাছটো পাছত দিব তো বাকী গোটেইখিনি এইখিনিয়ে আৰু চ' আপোনালোকে যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম যিটো আছে পাৰ্ট 9 সেইটো দি আপোনালোকে দিব পাৰিব চ' এইটোৱে আপোনালোকে যিসকলে বিচাৰে আবেদন কৰিব পাৰে চ' এইটো আছিলে আপোনালোকৰ চেলাৰী 12,000 কম হয় বাৰু বুজিছোঁ বাট যদি আপোনালোকৰ জব বৰ্তমান নাই বিচাৰি আছে কৰিব বিচাৰে এনেই থকাতকৈ তেতিয়া আপোনালোকে ট্ৰাই কৰি চাব পাৰে ডেফিনেটলি এইটো অলপ পে'টো অলপ বঢ়াব লাগে তো যি কি নহওক আশা ৰাখিছোঁ GMCয়ে আগলৈ পে'টো অলপ এইটো কথা বতৰা ভাবি পেলাই অলপ বঢ়াব বাট মিনৱাইল আপোনালোকে এইটো কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মখন আৰু লগতে যিকেইটা ডকুমেণ্টছ দেখালোঁ সেইকেইটা আপোনালোকে গাঁঠি ধুনীয়াকৈ এনভেলপ এটাৰ ভিতৰত ভৰাই এনভেলপটোৰ ওপৰত আপোনালোকে লিখিব এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ মিউনিচিপাল কৰ্প'ৰেশ্যন পুলিচ টু দ্য ধৰি লওক কি আছিলে মেম্বাৰ ছেক্ৰেটেৰী নে কিবা এটা আছিলে মই পাহৰিলোঁ GMC সেইটো গোটেই এড্ৰেছটো লিখিব ড্ৰপ বক্সত দিলেতো নিজে দিবগৈ আৰু যদি বাই পোষ্ট কৰে তাতে টিকেট লগাই আপোনালোকে পঠাই দিব নিজৰ ঘৰৰ যিটো এড্ৰেছ সেইটো আপোনালোকৰ যিখন ফৰ্ম আপোনালোকে ফিল আপ কৰি দিব আছাম গেজেট পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব ইজিলি গুগলৰ পৰা সেইখনতে আপোনালোকে ফিল আপ কৰি নিজৰ ঘৰৰ এড্ৰেছখিনি ভালকৈ লিখিব মেইল আইডিটো ভালকৈ লিখিব মোবাইল নম্বৰটো ভালকৈ লিখিব কাৰণ কমিউনিকেশ্যন কৰিব অ'কে চ' সেইটোৱে চ' যদি বিচাৰে আবেদন কৰিব পাৰে আপোনালোকক দেখালোঁ আৰু যদি আপোনালোকে নকৰে আপোনালোকৰ যদি লগৰ তেনেকুৱা কোনোবা আছে যোনে বিচাৰিছে চাকৰি এটা যদি পাবৰ কাৰণে তেওঁলোকলৈ ফৰৱাৰ্ড কৰি দিব পাৰে যাতে তেওঁলোকে আবেদন কৰিব পাৰে থেংক ইউ